স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। অংগনবাদী কেন্দ্ৰত পোষ্ট মুকলি হৈছে। অংগনবাদী কৰ্মী আৰু অংগনবাদী সহায়িকাৰ পোষ্ট মুকলি হৈছে আৰু এই পোষ্টখিনি ক'ৰ পৰা আহিছে আৰু ইয়াৰে যোগ্যতা কিমান, এপ্লাই কৰিবলৈ যোগ্যতা কিমান লাগিব জানিবলৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ জব ৰিলেটেড খবৰবিলাক পাই থাকিবলৈ। তো এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ আৰু সকলোকে এটাই অনুৰোধ, যিসকলে এই অংগনবাদী কেন্দ্ৰত জড়িত হ'বলৈ বিচাৰিছে তো তেওঁলোকক ভিডিঅ'টো যাতে আপোনালোকে শ্বেয়াৰ কৰি দিয়ে যাতে তেওঁলোকৰো সুবিধা হয়। তো সেইটো আপোনালোকৰ ওপৰত এটা ৰিকুৱেষ্ট থাকিলে। ইয়াতে চাওক, অসম চৰকাৰৰ মহিলা শিশু বিকাশ বিভাগৰ নিৰ্দেশনা অনুসৰি উজনি মাজুলী সংসদৰ শিশু উন্নয়ন প্ৰকল্পৰ অধীনত তলত উল্লেখ কৰা অংগনবাদী কেন্দ্ৰসমূহ খালী হৈ থকা অংগনবাদী কৰ্মী সহায়িকা পদত স্বেচ্ছামূলক সেৱাৰ বাবে ইচ্ছুক মহিলাৰ পৰা আবেদন বিচৰা হৈছে। আৰু আপোনালোকে এই আবেদন পত্ৰখন অফিচ খোলা টাইমতে আপোনালোকে ল'ব পাৰিব। তো আপোনালোকে এই ক'ত আপোনালোকৰ পোষ্ট মুকলি হৈছে আপোনালোকে চাওক, অংগনবাদী কেন্দ্ৰসমূহৰ নাম চাই লওক। আপোনালোকে ইয়াত দেখিছে, ইয়াত টোটেল 30টা অংগনবাদী কেন্দ্ৰত পোষ্ট মুকলি হৈছে আৰু 30টা অংগনবাদী কেন্দ্ৰ আপোনালোকে এবাৰ চাই লওক। ইয়াতে মই গোটেইখিনি পঢ়ি দিলে ভিডিঅ'টো যথেষ্ট দীঘল হ'ব। তো আপোনালোকে এখন মই সৰু কৰি দিছোঁ, আপোনালোকে অলপ স্ক্ৰীনশ্বট মাৰিলোঁ। আপোনালোকে কেন্দ্ৰকেইটাৰ নাম আপোনালোকে নিজে এবাৰ চাব। যদিহে এই কেন্দ্ৰকেইটাৰ ভিতৰৰ কোনোবা মহিলাই এই ভিডিঅ'টো চাই আছে তো তেওঁলোকে পোষ্টখিনিত আবেদন কৰিব পাৰিব। আৰু যদিও চোৱা নাই আপোনালোকে, যদি পোৱাগৈ নাই আপোনালোকৰ ওচৰত, তেতিয়া যিসকলে ওচৰৰ ব্যক্তি আছে তেওঁলোকে যাতে যদি ভিডিঅ'টো পায় শ্বেয়াৰ কৰিব তেওঁলোকক, যাতে তেওঁলোকে এই পোষ্টখিনিৰ বাবে এপ্লাই কৰিব পাৰে। তো আমি এতিয়া ইয়াতে পোষ্টখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কি শিক্ষাগত অৰ্হতা লাগিব চাওক। আপোনালোকে HSLC বা HS পাছ কৰা হ'ব লাগিব। আৰু যদিহে আপোনালোকে HSLC পাছ কৰা নহয় তেতিয়া আপোনালোকে এইটো এই পোষ্টখিনিত এপ্লাই কৰিব নোৱাৰিব। হায়াৰ ছেকেণ্ডেৰী পাছ নহ'লে বা মেট্ৰিক পাছ কৰা হ'ব লাগিব আপোনালোকে এই পোষ্টখিনিত এপ্লাই কৰিবলৈ হ'লে। আৰু বয়সৰ কথা ক'বলৈ গ'লে 18ৰ পৰা 44 বছৰ হ'লে আপোনালোকে এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। তো ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কি ডকুমেণ্ট দিব লাগিব চাওক। আপোনালোকে শিক্ষাগত অৰ্হতাৰ যিখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট আছে সেইখিনি দিব লাগিব, জেৰক্স দিব লাগিব। আৰু স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিব লাগিব, বয়সৰ প্ৰমাণপত্ৰ আৰু এখন ফিটনেছ চাৰ্টিফিকেট দিব লাগিব। চৰকাৰী চিকিৎসকৰ পৰা আপোনালোকে উলিয়াব লাগিব। আপুনি ফিজিকেলি যে ফিট আছে সেইটো আপোনালোকে দেখাব লাগিব। আৰু যদি আপুনি জাতিগত প্ৰমাণপত্ৰ ইয়াতে দিব লাগিব, মানে কাষ্ট চাৰ্টিফিকেট, আৰু আধাৰ কাৰ্ডৰ ফটো ষ্টেট কপি দিব লাগিব। আবেদনকাৰী একপি পাছপোৰ্ট ফটো আপোনালোকে ইয়াতে দিব লাগিব। আৰু ইয়াতে চাই লওক, তলত দিয়া কাৰণসমূহৰ কাৰণে কোনো আবেদনকাৰীক প্ৰাৰ্থিত্ব বাতিল কৰা হ'ব পাৰে বুলি লিখিছে। যদি প্ৰাৰ্থীৰ মানসিক অৱস্থা সুস্থিৰ নহয় তেতিয়া তেওঁক আবেদনৰ পৰা বাতিল কৰি দিয়া হ'ব। আৰু ভগ্ন স্বাস্থ্য, যদি জটিল ৰোগত আক্ৰান্ত আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। যদি আপোনালোকৰ ওপৰত কিবা কেছ চলি আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। বিদ্যালয় অথবা মহাবিদ্যালয়ত পঢ়ি থকা নিয়মীয়া ছাত্ৰী হ'লেও আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। মানে স্পেচিয়েলি এই উপস্থিতিত আপোনাৰ গৃহিণীসকলে এপ্লাই কৰিব পাৰিব। আবেদনকাৰীসকলে আবেদন দাখিল কৰা প্ৰাৰ্থী মুকৰল কৰাৰ আগে যদি অংগনবাদী কেন্দ্ৰৰ জৰীপ এলেকাৰ বাহিৰৰ এলেকালৈ স্থায়ীভাৱে বসবাস কৰিবলৈ গুচি যায় তেনেহ'লে তেওঁলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। যদি এই পোষ্টকেইটাত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াতে যিকেইটা এই 30টা অংগনবাদী কেন্দ্ৰ আপুনি ইয়াত অংগনবাদী কেন্দ্ৰ দিছে, এই অংগনবাদী কেন্দ্ৰ এই 30টা অংগনবাদী কেন্দ্ৰৰ ভিতৰুৱা এলেকাৰ ভিতৰৰ মহিলাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। যদি এই 30টা অংগনবাদী কেন্দ্ৰৰ ভিতৰুৱা এলেকাৰ কোনোবা চিনাকি আছে তো তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ সুবিধা হয়। তো ইয়াতে আপোনালোকে 18 তাৰিখৰ আগত আপোনালোকে তাৰ পৰা অংগনবাদী কেন্দ্ৰকেইটাৰ পৰা আপোনালোকে এখন যিখন তেওঁলোকৰ এডভাৰটাইজমেণ্ট কপি আছে, যিটো আপোনালোকে ফৰ্ম দি বায়'ডাটা দি এপ্লাই কৰিব, সেইখন তাৰ পৰা সংগ্ৰহ কৰিব লাগিব। তো ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগৰ যদি কোনোবা এনেকুৱা আছে অংগনবাদী কেন্দ্ৰত কৰিব বিচৰা তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা থাকিলে। ধন্যবাদ।